নমস্কাৰ নিউজেটি অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ হৈতে ষ্টুডিঅ'ত পৰিভা মহন্ত আৰম্ভণিতে ব্ৰেকিং নিউজ যুগল কিশোৰ মহন্তৰ কাৰ্যালয়ত আয়কৰৰ অভিযান প্ৰাক্তন আলফা নেতা যুগল কিশোৰ মহন্ত জেকেএম ইনফা ৱৰ্কছ এলএলপি প্ৰতিষ্ঠানৰ চলিছে আয়কৰ অভিযান জুৰুডত আছে এই কাৰ্যালয় সমান্তৰালভাৱে উষা কোৰ্টতো চলিছে অভিযান উষা কোৰ্টৰ তৃতীয় মহলাত চলিছে অভিযান আয়কৰ বিভাগে চলাইছে এই অভিযান আৰু আমি দেখুৱাইছো সমান্তৰালভাৱে জনাই আছো যুগল কিশোৰ মহন্তৰ কাৰ্যালয়ত চলিছে আয়কৰ বিভাগৰ অভিযান জেকেএম ইনফ্ৰা ৱৰ্কছ এলএলপি নামৰ প্ৰতিষ্ঠানত চলিছে আয়কৰৰ অভিযান জুৰুডত আছে যুগল কিশোৰ মহন্তৰ এই কাৰ্যালয় সমান্তৰালকৈ উষা কোৰ্ট নামৰ ফ্লেটতো চলিছে অভিযান উষা কোৰ্টৰ তৃতীয় মহলাত চলোৱা হৈছে অভিযান আয়কৰ বিভাগে চলাইছে এই অভিযান দুটা স্থানত চলি আছে অভিযান আমি দৃশ্য দেখুৱাইছো অভিযানৰ আয়কৰ বিভাগে চলাইছে যুগল কিশোৰ মহন্তৰ কাৰ্যালয় লগতে উষা কোৰ্টৰ তৃতীয় মহলাত থকা ফ্লেটত অভিযান চলাইছে আয়কৰ বিভাগে আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ টেলিভিছনৰ পৰ্দাত এই মুহূৰ্তত আমি দেখুৱাইছো আয়কৰ বিভাগৰ অভিযানৰ এই দৃশ্যাৱলী নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছো যুগল কিশোৰ মহন্তৰ জুৰুডত থকা কাৰ্যালয়ত আয়কৰ বিভাগে চলাইছে অভিযান জেকেএম ইনফা ৱৰ্কছ এলএলপি নামৰ প্ৰতিষ্ঠানত চলোৱা হৈছে এই অভিযান জুৰুডত আছে এই কাৰ্যালয় আৰু সমান্তৰালভাৱে কাৰ্যালয়ৰ লগতে উষা কোৰ্টৰ তৃতীয় মহলাত থকা তেওঁ ফ্লেটতো যিহেতু অভিযান চলিছে আয়কৰ বিভাগে সমান্তৰালভাৱে এই দুইটা স্থানতে চলাইছে অভিযান আৰু এই মুহূৰ্তত আমি দেখুৱাইছো অভিযানৰ এই দৃশ্যাৱলী আৰু এই অভিযান সন্দৰ্ভত আমাক আৰু অধিক জনাবলৈ পোনপটীয়াভাৱে সংযুক্ত হৈছে ভাস্কৰ হাজৰিকা ভাস্কৰ এবাৰ হয়তো যেহেতু পুৱাৰ ভাগৰ প্ৰায় যি প্ৰাক্তন আলফা নেতা যুগল কিশোৰ মহন্তৰ বাসগৃহত সমান্তৰালভাৱে তেওঁ যি কাৰ্যালয় সেই কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান চলোৱা হৈছে আৰু এই মুহূৰ্তত আমি আছো জেকেএম ইনফ্ৰা ৱৰ্কছ এলএলপি সেইটো হৈছে যুগল কিশোৰ মহন্তৰ তেওঁ প্ৰতিষ্ঠান সেইটো জুৰুডত যি উষা কোৰ্টৰ সমীপত আচলতে এই যিটো আইভৰি এনক্লেভ তাত তেওঁ এই প্ৰথম মহলাত এই প্ৰতিষ্ঠানটো আছে আৰু সেই প্ৰতিষ্ঠানটোত এই মুহূৰ্তত পুৱা ঠিক 9 বজাৰ পৰা যি আয়কৰ বিভাগৰ যি অভিযান এটা বৃহৎ দল সেই বৃহৎ দলে প্ৰৱেশ কৰিছে সমান্তৰালভাৱে এই যি কাৰ্যালয়ৰ সমীপতে যি উষা কোৰ্ট আছে সেই উষা কোৰ্টত তৃতীয় মহলাত থকা প্ৰাক্তন আলফা নেতাগৰাকী যি বাসগৃহ সেই বাসগৃহটো এটা আয়কৰ বিভাগৰ এটা দলে অভিযান চলাই আছে তেওঁলোকে অভিযান বুলি আচলতে ক'ব বিচৰা নাই তেওঁলোকক আমি সুধিছিলোঁ তেওঁলোকৰ সৈতে আমি কথা পাতিব বিচাৰিছিলোঁ তেওঁলোকে কৈছে যে তেওঁলোকে যি যাৱতীয় যি নথিপত্ৰ সেই নথিপত্ৰ বা তেওঁলোকে চাব আচলতে সংবাদ মাধ্যমত কোনো তেওঁলোকে মুখ খুলিব বিচৰা নাই যি এই মুহূৰ্তত ডাঙৰ খবৰটো এইটোৱে যে প্ৰাক্তন আলফা নেতাগৰাকীৰ কাৰ্যালয় আৰু যি বাসগৃহত সেই যুগল কিশোৰ মহন্তৰ বাসগৃহত এই মুহূৰ্তত পুৱা 9 বজাৰ পৰা যি আয়কৰ বিভাগ সেই আয়কৰ বিভাগৰ যি অভিযান সেই অভিযান অব্যাহত আছে ইভা হয় ভাস্কৰ আপুনি জনাই আছে দুটাকৈ স্থানৰ দৃশ্য আমি দেখুৱাই আছো অভিযান চলিছে আৰু এই অভিযানৰ তেওঁলোকে যেটো অভিযান বুলি ক'ব খোজা নাই নথিপত্ৰ পৰীক্ষাৰ কথা কৈছে গতিকে নিশ্চয় তেওঁলোকৰ হাতত কিবা ইনপুট থাকিব যাৰ ভিত্তিত তেওঁলোকে এই অভিযান চলাইছে না আচলতে যেহেতু যি ধৰণৰ চৰকাৰী তেওঁলোকে যি টেক্স দিব লাগে যেটো কৰ দিব লাগে সেই কৰ সময়মতে পৰিশোধ কৰা নাছিল আমি যিমান দূৰ জানো আৰু তাৰ সেই ভিত্তিতে আয়কৰ বিভাগৰ এই অভিযান অব্যাহত ৰাখে আৰু প্ৰতি দেখা যায় বিভিন্ন সময়ত আচলতে এই আয়কৰ বিভাগৰ যি ধৰণৰ অভিযান সেই অভিযান বহু প্ৰতিষ্ঠিত ব্যৱসায়ী হওক বহু ব্যাগুম আমোলা বিষয়ৰ ঘৰতো এই ধৰণৰ অভিযান চলা হয় আৰু তাৰ সমান্তৰালভাৱে আজি এই প্ৰাক্তন আলফা নেতাগৰাকী যুগল কিশোৰ মহন্তৰ ক্ষেত্ৰত সেই একেই দৃশ্যাংশ আমি দেখিবলৈ পাইছোঁ কিন্তু ডাঙৰ বিষয়টো যিহেতু আয়কৰ বিভাগৰ ফলৰ পৰা কোনো ধৰণৰ সংবাদ মাধ্যমৰ আগত সহযোগিতা তেওঁলোকে আগ নবঢ়ায় কোনো ধৰণৰ তথ্য দিব নিবিচাৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকে কি পালে কেনেকুৱা ধৰণৰ অভিযান চলালে বা তেওঁলোকে কি ইয়াত চালে সেই সম্পৰ্কে কিন্তু সবিশেষ বা সকলো তথ্য দিয়াটো অসম্ভৱ যিহেতু তেওঁলোকে চৰকাৰী ব্যৱস্থাত আনুষ্ঠানিকভাৱে কোনো ধৰণৰ তথ্য নিদিয়ে আৰু এই মুহূৰ্ততো আমি দেখিবলৈ পাইছোঁ এই মুহূৰ্ততো যে এই যি জেকেএম ইনফ্ৰা ৱৰ্কছ এলএলপিত এতিয়া অভিযান চলি আছে এই মুহূৰ্তত আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে এই মুহূৰ্তত দেখিবলৈ পাইছে নিউজ 18 দৰ্শকসকলক যে ভিতৰত এটা বৃহৎ দল যি কাৰ্যালয়ত প্ৰৱেশ কৰিছে তেওঁলোকে ইয়াত তেওঁলোকৰ যি নথিপত্ৰ
যাৱতীয় যি নথিপত্ৰ সেয়া পৰিদৰ্শন বা সেই তেওঁলোকে চালি জাৰি চাই আছে সমান্তৰাল উষা কোৰ্টৰ ৩য় মহলাত থকা সেই ঘৰটো তেওঁলোকৰ যি অভিযান সমান্তৰালভাৱে তেওঁলোকে তাতো অভিযান চলাই থকা হৈছে গতিকে জৰুৰীহে তেওঁলোকৰ দলটো যেতিয়া ওলাই আহিব আমি তেওঁলোকৰ সৈতে কথা পাতিব চেষ্টা কৰিম কাৰণ আকৌ কৈছোঁ তেওঁলোকে কোনো সংবাদ মাধ্যমত কোনো ধৰণৰ তেওঁলোকে যোগাযোগ নাৰাখে বা তেওঁলোকে তথ্য দিব নিবিচাৰে যাৰ বাবে বহু সময়ত আমি যেতিয়া অভিযান চলাই শেষ কৰে তেতিয়া বহু সময়ত আমি অসমবাসীক বা ৰাজ্যবাসীক কিন্তু এই যি অভিযান সন্দৰ্ভত সবিশেষ আমি তথ্য দিবলৈ সক্ষম হওঁ কাৰণ তেওঁলোকে কোনো ধৰণৰ তথ্য আগ নবঢ়ায় তেনে ক্ষেত্ৰত আমি সন্দেহ কৰিছোঁ বা সন্দেহ কৰা হৈছে যে হয়তো যি ধৰণে চৰকাৰক যি ধৰণৰ টেক্স দিব লাগে যি ধৰণৰ কৰ দিব লাগে সেয়া সময়মতে দিয়া নাছিল পৰিশোধ কৰা নাছিল যাৰ বাবে আজি পুৱাৰে পৰা এই যি আয়কৰ বিভাগৰ যি অভিযান সেই অভিযান অব্যাহত আছে হয় ভাস্কৰ যেহেতু কৰ্মসূত্ৰে যুগল কিশোৰ মহন্ত তেওঁ পৰিয়ালবৰ্গ নতুন দিল্লীত থাকে গতিকে যিটো বাসভৱনৰ কথা আপুনি উল্লেখ কৰিছে ৩য় মহলাৰ উচ্চ কোৰ্ট আৰু লগতে তেওঁ যিটো কাৰ্যালয় য'ত বৰ্তমান অভিযান চলি আছে এই দুইটা স্থানতে আপুনি তাত থকা আন কোনো লোকৰ সৈতে এই সন্দৰ্ভত তেওঁলোকে কথা পাতিছে নেকি এই অভিযান সন্দৰ্ভত তেওঁলোকে কিবা জনাইছে নাই এই সম্পদ আমি আকৌ কৈছোঁ যে যিহেতু সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰে এই অভিযান আয়কৰ বিভাগৰ অভিযানৰ ক্ষেত্ৰত আমি য'ত আছোঁ যিহেতু আমি কাৰ্যালয়ত আছোঁ কাৰ্যালয়ত প্ৰতিষ্ঠানত আমি আচলতে এই মুহূৰ্তত যিটো স্থান আছোঁ তাৰ পৰা যাবলৈ দিয়া হোৱা নাই কাৰণ ভিতৰত যিহেতু অভিযান চলাই থকা হৈছে আৰু যিহেতু এটা আৱাসিক এলেকা আমি যদিও বা আমি চাইছিলোঁ যে কোনোবা লোক পাওঁ কিন্তু ইয়াত কোনো ধৰণৰ লোকক আমি দেখা নাই বা তেওঁলোকৰ সৈতে আমি যোগাযোগ কৰিব পৰা হোৱা নাই আৰু যিহেতু পুৱাৰ পৰা আমি এটা কথা জানিছিলোঁ ইয়াত যে পুৱাৰ পৰা এই অভিযান সমানে চলাইছিলে যুগল কিশোৰ মহন্তৰ ঘৰত যিটো অভিযান চলাইছিল কাৰ্যালয়ত অভিযান চলোৱা হৈছে অৰ্থাৎ অভিযান বুলি আমি যিহেতু ক'ব বিচাৰিছোঁ যিহেতু আমি দেখিছিলোঁ কিন্তু তাৰ পৰিৱৰ্তে আমি কিছু সময় পূৰ্বে মই আকৌ কৈছোঁ আয়কৰ বিভাগৰ যি বিষয়া যি ভিতৰত আছে আমি তেওঁলোকৰ সৈতে যেতিয়া ভিজুৱেল ল'ব চেষ্টা কৰিছোঁ তেওঁলোকে আহি আমাক এটা কথা কৈছিলে যে তেওঁলোকে কোনো ধৰণৰ অভিযান চলোৱা নাই তেওঁলোকে তেওঁলোকে যি অফিচিয়েলি অৰ্থাৎ আনুষ্ঠানিকভাৱে তেওঁলোকে যিসমূহ নথিপত্ৰ যিসমূহ ডকুমেণ্টছ আচলতে তেওঁলোকে চালি জাৰি চাইছে সেয়া চাওঁ বুলি ক'ব বিচাৰিছে কিন্তু যি নহওক এই ক্ষেত্ৰত আমি যিহেতু দেখিছিলোঁ এটা বৃহৎ দল প্ৰৱেশ কৰিছে গতিকে স্বাভাৱিকতে কাৰণ এই অভিযান বুলিয়ে ক'ব লাগিব আৰু ভিতৰত তেওঁলোকে এতিয়াও প্ৰৱেশ বা ভিতৰত এতিয়াও সেই বৃহৎ দলটো আছে গতিকে তেওঁলোক ওলাই আহিব পাছতহে আমি বা তেওঁলোকে কি বস্তু ইয়াৰ পৰা কি নথিপত্ৰ ইয়াৰ পৰা নিলে তেওঁলোকে যি ধৰণৰ বিচাৰিছিল সেয়া যাৱতীয় যি বা অফিচিয়েলি যি যুগল কিশোৰ মহন্তই তেওঁলোকক যোগান ধৰিব পাৰিলে নাই সেয়া আমি কিছু সময় পাছতে ক'ব পাৰিম ইবা ভাস্কৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকক ইতিমধ্যে আমাৰ সাংবাদিকে পোনপটীয়াভাৱে সেই স্থানৰ দৃশ্য দেখুৱালে সমান্তৰালভাৱে অৱগত কৰিলে যিহেতু সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰি এই অভিযান চলোৱা হৈছে গতিকে এই অভিযান সন্দৰ্ভত এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত আয়কৰ বিভাগৰ পৰা কোনো ধৰণৰ তথ্য সদৰি কৰা হোৱা নাই উঠিছো বিৰতিৰ পাছত শিৱসাগৰ ডিজ ঘৰতে ১৩ বছৰীয়া শিশুক হত্যা ডিঙি চেপি দুৰ্বৃত্তই হত্যা কৰা সন্দেহ কৰা হৈছে শিশুটিৰ নাম হৈছে প্ৰাচুৰ্য প্ৰাণ কলিতা সপ্তম শ্ৰেণীৰ ছাত্ৰ প্ৰাচুৰ্য কলিতা গড়কপট্টিৰ কৃষ্ণনগৰৰ বাসিন্দা প্ৰাচুৰ্য প্ৰয়াত প্ৰণৱ কলিতাৰ পুত্ৰ হৈছে প্ৰাচুৰ্য কলিতা পৰিকল্পিত হত্যাৰ সন্দেহ কৰা হৈছে মাতৃৰ পুৱা যোগাসন কৰিবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় কোঠাৰ মজিয়াত পৰি আছিল প্ৰাচুৰ্যৰ মৃতদেহ স্থানীয় এখন নাৰ্ছিং হোমলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে এই ঘটনাই সমগ্ৰ শিৱসাগৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে কৰিমগঞ্জত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তুতি সম্পূৰ্ণ ২৩ আৰু ২৪ ডিচেম্বৰত হ'ব বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা কাৰ্যনিৰ্বাহক সভাতে ৰচনা হ'ব ২০২১ৰ নিৰ্বাচনৰ ৰণকৌশল আজি সন্ধিয়া ৬ বজাত শিলচৰত অনুষ্ঠিত হ'ব বিষয়ববীয়াৰ বৈঠক শিলচৰ জিলা বিজেপি কাৰ্যালয়ত হ'ব এই বৈঠকত বিজেপিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিব বুধবাৰে কাৰ্যনিৰ্বাহকত ভাগ ল'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব আৰু এই সন্দৰ্ভত আগবঢ়াইছো গৰিশ নন্দীৰ এক প্ৰতিবেদন ২৩ আৰু ২৪ তাৰিখে অনুষ্ঠিত হ'বলগীয়া কৰিমগঞ্জত যে
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহী সভা ইয়াৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমি দেখিবলৈ পাইছোঁ ইয়াতে যেন যি বৃহৎ যে পেণ্ডেল এয়া ইতিমধ্যে প্ৰায় কাম সম্পূৰ্ণ হৈ উঠিছে। অলপ কিছুমান কাম আছে, সাজ সজ্জাৰ যি কিছু কাম আছে এইবিলাক বাকী আছে, যদিও কিছু সময়ৰ ভিতৰত এইবিলাক সম্পূৰ্ণ হৈ উঠিব। আৰু যি ইয়াতে যেন সকলো আচবাব পত্ৰ চেয়াৰ চকী সকলো বহাই দিয়া হ'ব। আজি মানে দুপৰীয়াৰ ভিতৰতে সকলো সম্পূৰ্ণ হ'ব, কিয়নো আজি কিন্তু বহুগৰাকী নেতা কৰ্মীত আহি উপস্থিত হ'ব। যদিও কালি আৰু পৰহি অনুষ্ঠান, কিন্তু খোদ মুখ্যমন্ত্ৰীগৰাকীও আজি যিটো জানিব পৰা গৈছে আজি সন্ধিয়া ভাগত কৰিমগঞ্জত আহি উপস্থিত হ'ব। আৰু যেন কৰিমগঞ্জত যে এইখন যে বিজেপিৰ সভা, এই বিজেপিৰ সভা কিন্তু অধিক হাই ভোল্টেজ বুলি ধৰা হৈছে, কিয়নো এইবাৰ যে বিজেপিৰ চৰকাৰৰ যি কাৰ্যকালৰ শেষত এয়া প্ৰায় শেষ সভা বুলি ধৰা যায়। ইমান ডাঙৰ সভা, প্ৰায় শেষ সভা হ'ব কাৰ্যনিৰ্বাহী সভাত। এই সভাখনত কিন্তু উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবিনেটৰ প্ৰায় সকলো মন্ত্ৰী উপস্থিত থাকিব, লগতে ৰাজ্যিক মন্ত্ৰী উপস্থিত থাকিব, আৰু যি সকলো সমষ্টিৰ বিধায়ক আৰু যি সাংসদ সকলো কিন্তু উপস্থিত থাকিব। গতিকে এই সভা কিন্তু অতি গুৰুত্বপূৰ্ণ ধৰা হৈ আছে। এইখন পথাৰত দেখিবলৈ পাইছোঁ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ বিশ্বৰূপ ভট্টাচাৰ্য উপস্থিত আছে। তেওঁৰ পৰা প্ৰস্তুতি সন্দৰ্ভত আৰু অলপ জানিবলৈ চেষ্টা কৰিম, যিহেতু দেখা গৈছে যেন প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এতিয়া মানে কেনেদৰে আৰু কি বাকী থাকিলে আপোনালোকৰ কেতিয়া শেষ হ'ব সম্পূৰ্ণ? নমস্কাৰ। ৰাজ্যিক কাৰ্যনিৰ্বাহৰ যিটো দায়িত্ব কৰিমগঞ্জ জিলা বিজেপিৰ হাতত দিছিল অসম প্ৰদেশ বিজেপিৰ পৰা, সেইটো মোটামুটি প্ৰায় সমাপ্তিৰ পথত আজি আমি প্ৰস্তুতি পৰ্ব সাজু কৰি তুলিবলৈ সক্ষম হৈ আছোঁ। আপুনি জানে যে আমাৰ আজি মাননীয় মুখ্যমন্ত্ৰী সন্ধিয়া 7টাৰ পিছত ইয়াত আহি পাবহি, আৰু এক্সিকিউটিভ বাকী যিমান আছে অফিচ বিয়াৰাৰ, আমাৰ আজি অফিচ বিয়াৰাৰ 7টাৰ পৰা শিলচৰত হ'ব, ৰাতি 10টাৰ আগত বাকী চব ইয়াত আহি পাবহি। তো গোটেই প্ৰস্তুতি আমাৰ সমাপ্তৰ পথত। কালি ৰাতিপুৱা 9টা বজাত আনুষ্ঠানিকভাৱে এইটো মানে মুকলি কৰা হ'ব। 2021ত বিজেপি +100+ এই যিটো পৰিকল্পনা আছে, এই পৰিকল্পনাও বাস্তৱ কৰাৰ কাৰণে বহুতকেইটা সিদ্ধান্ত ইয়াত লোৱা হ'ব। ধন্যবাদ জনাইছোঁ আপোনাক। হয়, নিশ্চয়কৈ এই যে সভা কৰিমগঞ্জৰ এই সভা অতি গুৰুত্বপূৰ্ণ, যিটো দেখা গৈছে যেন একদম সঁচাকৈ ইয়াতেই কিন্তু যি ব্লু প্ৰিণ্ট ৰচনা কৰা হ'ব যেন আগন্তুক 2021 নিৰ্বাচনৰ বাবে, আৰু কোনে কি কাম কৰিব, কোন ক্ষেত্ৰত কি দিশ চাই টিকেট দিয়া হ'ব, এই সম্পূৰ্ণ কিন্তু যি পৰিকল্পনা বিজেপিৰ পৰিকল্পনা কিন্তু ইয়াতেই সিদ্ধান্ত লোৱা হ'ব। আৰু ইয়াৰ পৰাই সম্পূৰ্ণ পৰিকল্পিতভাৱে আগন্তুক দিনত নিৰ্বাচনৰ প্ৰচাৰত ওলাব বিজেপিৰ সকলো যে নেতা কৰ্মীসকলে। আৰু বিজেপিৰ যে মিছন 1000+ এয়া কিন্তু ছাকচেছ কৰি তোলাৰ কাৰণে ইয়াৰ পৰাই তেওঁলোকে পুৰা ব্লু প্ৰিণ্ট ৰচনা কৰিছে। মুছলপুৰ লামিদৰা যুৱকক নৃশংসভাৱে হত্যা, দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰে মিণ্টু কলিতা নামৰ যুৱকজনক। নিশা কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ আছিল মিণ্টু কলিতা, আনহাতে বিজেপি দলৰ সক্ৰিয় কৰ্মী আছিল মিণ্টু কলিতা। মৃতদেহৰ ওচৰত যুৱকজনৰ দুচকীয়া বাহন উদ্ধাৰ কৰা হৈছে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। থানায় ৰাতিপুৱা 7টামান বজাত খবৰ পাইছে এই আমাৰ এটা ডেড বডি পৰি আছে বুলি। তেতিয়া লগে লগে আমাৰ পুলিচ টিম আৰু ফৰেনচিক কিটছ লৈ হাজিৰ হৈছে ইয়াতে, আৰু তদন্ত শুৰু কৰিছে। আমি ডেড বডিটো উঠাওঁতে আমি এটা কুকুৰীৰ কভাৰ একটা পাইছে, ব্লেক কালাৰৰ কুকুৰী লেডাৰ কভাৰ একটা, আৰু ফৰেনচিক ফিংগাৰপ্ৰিণ্টকেইটা লোৱা হৈছে, আৰু তাৰ নম্বৰকেইটাটো আমি ষ্টাডি কৰিবৰ কাৰণে চিৰিয়েল এনালাইচিছ কাৰণে লোৱা হৈছে এতিয়া। আৰু তাৰ ব্লাড ষ্টেইন স্কুটাৰত পৰা সেইকেইটাও আমি ফিংগাৰপ্ৰিণ্ট লোৱা চব কমপ্লিট হৈ গ'ল। এতিয়া তদন্ত চলিব। গম পাম এতিয়া সি কণ্টেক্টো কৰে, আৰু কণ্টেক্ট কৰা ছাইডত কি আছে, আৰু তাৰ তেনেকুৱা কণ্টেক্ট ৰিলেটেড ৱৰ্কৰ নহ'লে তাৰ পাৰ্চনেল লাইফত কি আছে আমি তদন্ত কৰিম। আমি আশা কৰোঁ সোনকালে আমি এইটো ক্ৰেক কৰিব পাৰিম কেছ। অৰুণাচলৰ ডাইনত এক অপহৰণ কাণ্ড, অস্ত্ৰধাৰী দলে অপহৰণ কৰিছে 2জন লোকক। ডাইনৰ খুমচাই খা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। অপহৃত লোক 2জন প্ৰণৱ গগৈ আৰু ৰাম কুমাৰ। 15জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰি নিয়ে লোক 2জনক। অপহৃত লোক 2জনক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে।
অৰুণাচল ম্যানমাৰৰ সীমান্তত সেনা আৰক্ষীৰ অভিযান অৰুণাচল ম্যানমাৰ সীমান্তত আছাম ৰাইফলছক এলাৰ্টৰ নিৰ্দেশ সীমান্তত সেনাই হেলিকপ্টাৰেৰে দিছে টহল অপহৰণকাণ্ডত আলফা আই আৰু NSCK জড়িত সন্দেহ কৰা হৈছে কুইপো নামৰ এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানত কৰ্মৰত আছিল 2 গৰাকী বিষয়া তেল খনন কাৰ্যত নিয়োজিত আছিল বিষয়া দুগৰাকী প্ৰণৱ গগৈ ঘৰ হৈছে শিৱসাগৰৰ হাবিৰাম বৰা পথৰ বাসিন্দা প্ৰণৱ গগৈ ঘৰত আছে পিতৃ মাতৃ পত্নী আৰু 2 সন্তান আনহাতে অপহৃত ৰাম কুমাৰৰ ঘৰ বিহাৰত ইতিমধ্যে অস্ত্ৰধাৰী দলটোৰ বিৰুদ্ধে চলিছে অভিযান অৰুণাচল আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ইয়াৰ পূৰ্বে 2019 বৰ্ষত অৰুণাচলত সংঘটিত হৈছিল আন এক অপহৰণৰ ঘটনা মোক কয় যে তুমি যে ফোন কৰি নাথাকিবা মোৰ সময় নাই কামত ব্যস্ত আছোঁ মই যেতিয়া ফোন কৰিম তেতিয়া কথা পাতিম সেইকাৰণে কালি দিনটো ফোন কৰা নাই মই কালি দিনটো ফোন পোৱা নাই মই মোৰ বাইদেউ নিউজত পাই মোলৈ খবৰ দিছে তেতিয়াই গম পাওঁ মই অৰুণাচলত ঘটনাটো মানে কি হৈছে এতিয়া আমি ৰাতিপুৱা নিউজত দেখি পেলাইহে গম পাইছোঁ আৰু যে অপহৰণ কৰিছে উগ্ৰপন্থী NSCN এনেকৈ মানে নিউজত দিছে নিউজত পাই পেলাই মই ইয়াহঁতলৈ ফোন কৰিছোঁ তাৰপিছত মই আহিছোঁ ইয়ালৈ আহ্বানটো জনাম সকলোকে মানে চৰকাৰ হওক কৰ্তৃপক্ষই হওক